নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি আপোনালোকৰ সন্মুখলৈ মই কোনো ধৰণৰ টাৰ্কিৰ ভিডিঅ' বা পোৱালি ছোৱালীৰ ভিডিঅ' লৈ অহা নাই। আজি আপোনালোকক মই দেখাম নেপিয়াৰ ঘাঁহৰ কাটিং। আমি এই ঘাঁহৰ কাটিংবিলাক কেনেকৈ কাটিছোঁ, তাৰপিছত কিহৰ কাৰণে লগাই আছোঁ এই ঘাঁহবিলাক, তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি যেতিয়া লগাম, কেনেকৈ লগাওঁ, A to Z আজিৰ এই ভিডিঅ'ত মই ক'বলৈ চেষ্টা কৰিম। ঠিক আছে, তো প্ৰথমতে ইফালে লৈ আহা মোবাইলটো। এইফালে চাওক, আপোনালোকে শিপা ওলাই আছে, ধুনীয়াকৈ গজালি ওলাই আছে। তো আমি 3 দিন আগত আমি এই ঘাঁহৰ কাটিংবিলাক ধুনীয়াকৈ কাটি ৰাখিছিলোঁ। তো আজি ধুনীয়াকৈ আমি চালোঁ যে গজালি ওলাই আছে। তো আজি ধুনীয়াকৈ আমি লগাই দিম। ঠিক আছে, আৰু যদি আপোনালোকে পিছফালে চাই, এয়া পিছফালে বহুখিনি আছে, কিন্তু আমাৰ ঘাঁহ লগোৱা আছে। আৰু এইটো যে বৰ্তমান দেখা পাই আছে, মাটিখিনি এনেই পৰি আছে, এই গোটেইখিনি মাটিত আমি এই ঘাঁহৰ কাটিংবিলাক লগাই দিম। তো যিহেতু মই পল্ট্ৰি ছেক্টৰত বৰ্তমান কাম কৰি আছোঁ, সেইকাৰণে ভাবিছোঁ যে গৰুৰ ফাৰ্মলৈ অলপ মনোযোগ দিওঁ। মানে বেছি নহয়, 2টা গৰুৰে প্ৰথমত আৰম্ভ কৰিম। আপোনালোকে সহযোগ কৰিব এই সৰু ভাইটিটোক। ঠিক আছে, যাতে আপোনালোকৰ লগতে মইতো আছোঁৱে, যাতে আপোনালোককো লৈ পিনি মই এই পল্ট্ৰি ছেক্টৰত আগুৱাই যাব পাৰোঁ। অকল যে পল্ট্ৰি ছেক্টৰত সেইটো কিন্তু নহয়, আপোনালোকে কিন্তু ছাগলী, গৰু, তাৰপিছত হাঁহ কুকুৰা এইবিলাকো পুহিব পাৰে। কাৰণ আমাৰ বৰ্তমান কিন্তু নিবনুৱাৰ সংখ্যা বহুত বেছি। আমি চবেই কিন্তু পঢ়া শুনা কৰি আছোঁ, কিন্তু পঢ়া শুনাৰ লগতেও যদি আমি এইবিলাক ছেক্টৰত অলপ হ'লেও যদি মনোযোগ দিওঁ, তেনেহ'লে আমি বহুখিনি আগুৱাই যাব পাৰিম মানে ভৱিষ্যতে। তো আৰু কথা নকওঁ, আপোনালোকক মই দেখাই দি আছোঁ। এইফালে দেখাই দিয়া, আমাৰ এইবিলাক যে ঘাঁহৰ কাটিং লগাইছিলোঁ, এইটো আজি 7 মাহমান হৈছে। চাওক, এটা চুপ প্ৰায় ইমান ডাঙৰ ডাঙৰ হৈছে এটা ঘাঁহৰ কাটিঙৰ পৰা। আৰু কাটিংবিলাক যদি আমি কাটোঁ, চাওক কিমান মস্ত মস্ত আছে গছবিলাক, চাওক। তো আপোনালোকে আমাৰ পৰা ঘাঁহৰ কাটিং ধুনীয়াকৈ ল'ব পাৰিব। যদি আপোনালোকৰ মানে যদি মোৰ ডেলিভাৰী দিব লাগে, তেনেহ'লে এই ঘাঁহৰ কাটিংবিলাক পিচ 5 টকাকৈ পৰিব। আৰু যদি আপোনালোকে মোৰ ঘৰলৈ আহি লৈ যাব বিচাৰে, তেনেহ'লে 3 টকাকৈ পৰিব এটা ঘাঁহৰ কাটিঙৰ পিচ। ঠিক আছে, তো আমাৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব। আৰু এইয়া যে ঘাঁহবিলাক দেখা পাই আছে, এই ঘাঁহবিলাক কিন্তু ছাগলী বা গৰু, গাভিনী গৰু যিবিলাক আছে গাখীৰৰ কাৰণে, এই গৰুবিলাক কিন্তু বহুত ধুনীয়াকৈ খায়। আপোনালোকে যদি ডাঙৰ ডাঙৰ ফাৰ্মবিলাক ভিজিট কৰে, গৰুৰ ফাৰ্ম বা ছাগলীৰ ফাৰ্ম, আপোনালোকে দেখা পাব সিহঁতে বহু মাটি জুৰি লৈ পিনি এই ঘাঁহবিলাক লগাই থাকে, নেপিয়াৰ ঘাঁহ। তো আমিও চেষ্টা কৰি আছোঁ অলপ অলপকৈ। ঠিক আছে, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আপোনালোকৰ যদি ঘাঁহৰ কাটিং লাগে, ল'ব পাৰিব, আমি ধুনীয়াকৈ কাটি দিম। ডেলিভাৰী যদি লাগে, আমি ধুনীয়াকৈ ডেলিভাৰী দি দিম। আৰু যদি আমাৰ ঘৰত আহি ল'ব বিচাৰে, আপোনালোকে ল'ব পাৰিব। আৰু মোৰ ঘৰটো হৈছে দৰং ডিষ্ট্ৰিক্ট, কৌপাটি, বাগিচাকা। বা আপোনালোকে যদি গুগল মেপত চাৰ্চ কৰে দৰং পল্ট্ৰি ফাৰ্ম বুলি, তথাপিও আমাৰ ইয়াৰ লোকেশ্যনটো দেখাব। ঠিক আছে, তো ইফালে চাওক, ইয়াতে কিন্তু লগোৱা আছে ঘাঁহ। এইটো লগোৱা বেছি দিন হোৱা নাই, তাৰপিছতো চাওক কিমান ধুনীয়াকৈ হৈছে। এটা চুপ প্ৰায় ইমান ডাঙৰ ডাঙৰ হৈছে। এইখিনি আগতে লগোৱা হৈছিলে। আৰু আজি ইয়াতে যে দেখা পাইছে আপোনালোকে, গোটেইখিনি আজি লগাই দিম, যিমানখিনি হয়। মানে এই ঘাঁহৰ কাটিংবিলাক আপোনালোকক দেখুৱাৰ উদ্দেশ্যেই মই এই ঘাঁহৰ কাটিংবিলাক মানে কাটিছোঁ। আৰু যিহেতু মই গৰুৰ ফাৰ্মলৈ অলপ মানে মনোযোগ দি আছোঁ, সেইকাৰণে লগাই আছোঁ মানে ঘাঁহ। তো আপোনালোকৰ যদি লাগে, ল'ব পাৰিব ঘাঁহৰ কাটিং। ঠিক আছে, তো এয়া বৰ্তমান মই কেইটামান ঘাঁহৰ কাটিং হাতত লৈছোঁ। ইফালে লৈ অহা মোবাইলটো। তো কেনেকুৱাকৈ লগাব লাগে এই ঘাঁহৰ কাটিংবিলাক মই দেখাই দি আছোঁ আপোনালোকক। একো কৰিব নালাগে, খেতিটো হালো বাব নালাগে, একো কৰিব নালাগে। এয়া চাওক, আমাৰ ইয়াতে যদি চাই আপোনালোকে বহুত ঘাঁহ আছে, বনৰীয়া ঘাঁহ। তাৰপিছতো আমি অলপ অলপ ইয়াতে গাঁত খান্দিছোঁ, এইটো লগাই দিম। 2টাকৈ লগাম। ইফালে দেখাই দিয়া, ওচৰলৈ লৈ আহা। এইটো চাওক, ইফালে এটা লগাইছোঁ, ইফালে এটা দিছোঁ ধুনীয়াকৈ।
এতিয়া মাটি দি দিম। বাস হৈ গ'ল, এইখিনিয়ে বাস হৈ গ'ল। ইফালে আমি লগাই আছোঁ চাওক, ইফালে এটা দি দিছোঁ, তাৰপিছত এইটো ইফালে দি দিছোঁ, বাস মাটি দি দিছোঁ, হৈ যাব ধুনীয়াকৈ। এয়া হৈ গ'ল, ঠিক আছে। ইফালেও এয়া আমি এনেকুৱাকৈ লওঁ, যিটো গজালি ওপৰ ফালে আছে সেইটো ওপৰতে দিম আৰু তলৰখিনি তলফালে দিম। এইটো দিয়া, এইটো চাই বাস হৈ গ'ল। এনেকুৱাকৈ লগাই দিলে হ'ল, একদম ইজি। তো আপোনালোকে ধুনীয়াকৈ লগাব পাৰে। তো বৰ্তমান মোৰ তাত টাৰ্কি পোৱালি নাই, টাৰ্কিৰ কণী আছে, বতা চৰাইৰ কণী আছে, বতা চৰাইৰ পোৱালি আছে, আৰু লগতে যদি ইনকিউবেটৰ মেচিন লাগে আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। বৰ্তমান মোৰ তাত এইখিনিয়ে এভেইলেবল আছে, টাৰ্কিৰ কণী, বতা চৰাইৰ কণী, বতা চৰাইৰ পোৱালি আৰু ইনকিউবেটৰ মেচিন। এইকেইটা বৰ্তমান আপোনালোকৰ যদি লাগে, কোনোবাই ল'ব বিচাৰে আমাৰ পৰা ল'ব পাৰিব। আৰু এই ঘাঁহৰ কাটিং, নেপিয়াৰ ঘাঁহৰ কাটিং, তো আপোনালোকে ধুনীয়াকৈ আমাৰ পৰা ল'ব পাৰিব। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। তো আপোনালোকে এই সৰু ভাইটিটোক অলপ ছাপোৰ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভালে থাকক, ধন্যবাদ, জয় আই অসম।